এই মুহূৰ্তত চিপাঝাৰৰ যি ৰাজনীতি সেই ৰাজনীতি অধিক আকৰ্ষণীয় হৈ উঠিছে কাৰণ বৰ্তমানৰ যিগৰাকী বিধায়ক অৰ্থাৎ যোৱা 5 বছৰে এই সমষ্টিটোক নেতৃত্ব দি আছিল পৰমানন্দ ৰাজবংশী, সেই পৰমানন্দ ৰাজবংশীক প্ৰত্যাহ্বান দিব পৰাকৈ এবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা সমষ্টিটোৰে প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া সাজু হৈ উঠিছে আৰু এনে সময়ছোৱাত দুয়োগৰাকী শক্তিশালী প্ৰাৰ্থীৰ মাজত কোনে শেষ হাঁহি মাৰিব সেয়া ভোটাৰে নিৰ্ধাৰণ কৰিব। কিন্তু এই মুহূৰ্তত আমাৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী আমাৰ সৈতে আছে। প্ৰথম কথাটো হৈছে যে মই আপোনাক পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ যে এইবাৰ আপুনি যিহেতু নিৰ্বাচনত পুনৰবাৰ আপুনি যুঁজ দিবৰ কাৰণে আগুৱাই আহিছে, বিশেষকৈ বিজেপিৰ আপোনাৰ মূল প্ৰতিদ্বন্দ্বী হ'ব, বিজেপিৰ বিৰুদ্ধে আপোনাৰ কোনবোৰ ইস্যু আপুনি লৈ সাধাৰণ জনতাৰ ওচৰলৈ যাব য'ত আপোনাক ভোটাৰে আপোনাক আস্থা দেখুৱাব আপোনাৰ প্ৰতি? প্ৰথম কথা হ'ল আমি বিজেপিৰ বিৰুদ্ধে ইস্যু বুলি ক'বলৈ হ'লে এতিয়া অজস্ৰ এনেকুৱা ইস্যু আছে যিবিলাক সৰ্বসাধাৰণ ৰাইজে বিজেপিৰ প্ৰতি বীতশ্ৰদ্ধ হৈছে যিবিলাক কাৰণত, তাৰে ভিতৰত যি বিজেপি দলৰ চৰকাৰৰ যি দুৰ্নীতি, যি ভ্ৰষ্টাচাৰ বা যি অপশাসন তেওঁলোকে চলাইছে, মানুহৰ মূৰৰ ওপৰত যে ধাৰৰ বোজা জাপি দিলে, মানুহক যে তেওঁলোকে এফালেদি আঁচনি দিছে আনফালেদি শোষণ কৰিছে, তাৰ উপৰি বিজেপি দলৰ এতিয়া এই যে মুখ্যমন্ত্ৰীগৰাকীৰ যি পৰিয়ালৰ দুৰ্নীতি, এইবিলাক কথাও সকলোবিলাক এতিয়া ৰাইজৰ মাজত সৰ্বত্ৰে চৰ্চিত হৈ আছে। তাৰ লগত তেওঁলোকে আমাৰ যে স্কুলবিলাক বন্ধ কৰিলে, চৰকাৰী স্কুলবিলাক, তাৰ ঠাইত যে এতিয়া চাৰিওফালে মদৰ দোকান খুলি দিছে আৰু মানুহৰ যে মত প্ৰকাশৰ স্বাধীনতা নাইকিয়া কৰিলে, মানুহে কিবা এটা ক'লে ভয় ভাবুকি দিয়ে, মানুহে কিবা এটা ক'ব খুজিলে পুলিচৰ ভয় দেখুৱায়, এনেকুৱাকৈ সকলো ফালে তেওঁলোকে দম দাদাগিৰি গুণ্ডাগিৰি এইবিলাক যে আৰম্ভ কৰিলে, এইবিলাক ইস্যুলৈ আমি যাম। দ্বিতীয় কথাটো হৈছে সমষ্টি ভিত্তিত আমাৰ যিগৰাকী স্থানীয় বিধায়ক যোৱা 5 বছৰ ইয়াত আছিল, তেওঁতো দুৰ্নীতিৰ ক্ষেত্ৰত অভিলেখ ৰচনা কৰিছে। বিশেষভাৱে তেওঁ কমিশ্যন, যিটো কমিশ্যন ৰাজ বুলি কয়, কমিশ্যন ৰাজ চলাইছে এক প্ৰকাৰে চিপাঝাৰত আৰু বিভিন্ন ঠিকাদাৰক কিছুমানক ভাবুকি দি, কিছুমানক অন্য কথা কৈ, অন্য বা ভয় দেখুৱাই তেওঁলোকৰ পৰা কমিশ্যন লোৱা যিটো ব্যৱস্থা, এইটো ফোন কলে ভাইৰেল হৈ গৈছে। মাজতে তেওঁ মুখ্যমন্ত্ৰীৰ নামতো ঠিকাদাৰৰ পৰা কমিশ্যন বিচাৰিলে। দুখীয়া মানুহৰ, অনুসূচিত জাতিৰ মানুহৰ মাটি মানে কিবা চল বল কৌশলেৰে লৈ পেলাই তেওঁ তাত সেয়া নিজৰ কিবা NGOৰ নামত সেইবিলাক তেওঁ মাটিবিলাক ল'লে। তো এনেকৈ মানে পৰমানন্দ ৰাজবংশী যিগৰাকী আমাৰ বৰ্তমানৰ বিধায়ক আছিলে, তেওঁৰ বিৰুদ্ধে অজস্ৰ এনেকুৱা অভিযোগ আছে যিবিলাক লৈ আমি ৰাইজৰ মাজলৈ যাম। বিজেপিয়ে এবাৰ কৈছে যে বিশেষকৈ চিপাঝাৰ বিধানসভা সমষ্টিটোত যিবোৰ উন্নয়ন তেওঁলোকে কৰিছে সেই উন্নয়ন কংগ্ৰেছে নেদেখা হৈছে, তেওঁলোকৰ কংগ্ৰেছৰ চকুত বেমাৰ হৈছে বুলি কৈছে, যাৰ কাৰণে উন্নয়ন দেখা পোৱা নাই বুলি কৈছে। নহয়, উন্নয়ন বুলি ক'লে এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া। ইয়াৰ ভেটিটোতো আমিয়ে ৰচনা কৰিছোঁ। ইয়াত চিপাঝাৰত যেতিয়া এটা সময়ত ইয়াত সকলো পাথৰ দিয়া ৰাস্তা আছিলে, মোৰ কাৰ্যকালৰ পৰা 2006 চনৰ পৰা ইয়াত আমি পকী ৰাস্তা দেখিবলৈ পালোঁ। মূল পথবিলাকে, গাঁৱৰ কথাটো বাদেই, যিবিলাক মূল পথ আছিল সেই মূল পথবিলাকো পকীকৰণ হোৱা নাছিলে। তো মোৰ সময়ত আটাইবিলাক মূল পথ পকীকৰণ হ'ল, গাঁৱৰ ভিতৰৰ ৰাস্তাবিলাক পকীকৰণ হ'ল। মই বহুত কংক্ৰিটৰ ব্ৰিজ বনালোঁ, 50খনৰ অধিক মই কংক্ৰিট ব্ৰিজ চিপাঝাৰত বনালোঁ। এইবিলাকতো ভেটি মই ৰচনা কৰিলোঁ। এইটো এটা ধাৰাবাহিক প্ৰক্ৰিয়া হিচাপে মোৰ সময়ত দিয়া প্ৰপ'জেল কিছুমান, মোৰ সময়ত দিয়া এষ্টিমেট কিছুমান পিছৰ পৰ্যায়ত ডিপাৰ্টমেণ্টেলি চেংচন হৈছে, সেইবিলাক এতিয়া তেওঁলোকে দাবী কৰিব খোজে তেওঁলোকৰ বুলি। অসমমালাৰ ৰাস্তা মোৰ সময়ত মই ৰিকমেণ্ড কৰি পেলাই আনিলোঁ, তেওঁলোকে এতিয়া ক'ব খোজে তেওঁ আনা বুলি পেলাই ক'ব খোজে। সেইবিলাকতো মানুহে দেখিছে, কাৰণ মোৰ সময়ত এয়া সেই ৰাস্তাৰ আধাৰশিলা মোৰ সময়ত হ'ল, মই লেণ্ড একুইশ্যনৰ কাম মই কৰিলোঁ। তো এইবিলাক কাম কৰাৰ পিছত এতিয়া তেওঁলোকে দাবী কৰে যে আমি কৰিছোঁ বুলি পেলাই। এনেকুৱা অজস্ৰ কথা। এতিয়া নাৰেংগী কুৰুৱা দলং এয়া মোৰ দাবী আছিলে বিধানসভাত, আৰু মোৰ বিধানসভাৰ ৰেকৰ্ড চালে দেখিব, যদি কোনোবাই চায় তেতিয়াহ'লে মই সৰ্বাধিক প্ৰশ্ন মই কুৰুৱা নাৰেংগী দলঙৰ ওপৰত কৰিছিলোঁ। আৰু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে এটা সময়ত আধাৰশিলা স্থাপন কৰিছিল, এই দলঙৰ গোটেই DPR বনোৱাৰ ব্যৱস্থাটো আৰম্ভ কৰিছিল। তাৰ পিছত
যেতিয়া উত্তৰ গুৱাহাটীৰ যিখন দলঙৰ কথাটো আহিল কুৰুৱাৰ দলংখনৰ কথাটো তেতিয়া পিছ পৰি গ'ল আৰু এতিয়া হয়তো তেওঁলোকে সেইখন দলঙৰ কথা ভাবিছে কিন্তু ইয়াৰ আৰম্ভণিটো মই কৰা আৰু আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়া আমাৰ ইয়ালৈকে আহিছিলে 2011 চনৰ সময়ছোৱাত আৰু তেতিয়া মই সেই দাবী প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াক মই দিছিলোঁ মোৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহোঁতে মই কুৰুৱা নাৰেংগী দলঙৰ কথা তেতিয়া কৈছিলোঁ গতিকে আমি উত্থাপন কৰা দাবী আমি আৰম্ভ কৰা কাম এটা এতিয়া তেওঁলোকে কৰা বুলি ক'ব খোজে এইবিলাক তেওঁলোকে ক'বই আৰু সেইটো তেওঁলোকে আমি উন্নয়ন নেদেখা নহয় তেওঁলোকে আমাৰ উন্নয়নখিনি দেখা নাই তেওঁলোকে চকুত আচলতে ক'লা কাপোৰ বান্ধি পেলাই আমাৰ সময়ৰ উন্নয়নবিলাক নেদেখা বুলি কয় আমি ইয়াতে বানপানীৰ যিটো মূল সমস্যা আছিলে আমাৰ চিপাঝাৰ বদলগুৰিৰ পৰা ডুমনি চকীলৈকে বাৰিষা সময়ত 2 মাহ মানুহে ৰাস্তাৰ ওপৰত থাকে ৰাস্তাৰ ওপৰত মানে আশ্ৰয় লৈ থাকে কিহৰ কাৰণে যে আমাৰ যিটো ব্ৰহ্মপুত্ৰৰ মথাউৰি আছিল 88 চনতে ভাঙিছিল সেই মথাউৰিটো আৰু সেই মথাউৰিটো 2007 চনত মই 2টা স্লুইচ গেট বনাই তেওঁ ভৰতনৰ ডাঙৰীয়া জলসম্পদ মন্ত্ৰী আছিলে তেওঁক আনি 2টা স্লুইচ গেট বনাই সেই ব্ৰিজটো ক্লোজ কৰাৰ কাৰণে এতিয়া মানুহখিনিয়ে সেই অঞ্চলৰ মানুহখিনি বানপানীৰ পৰা ৰক্ষা পাইছে ননৈ নদীৰ মথাউৰি উন্নীত কৰা কাম মই আৰম্ভ কৰিলোঁ 100% ইলেক্ট্ৰিফিকেশ্যন চিপাঝাৰ সমষ্টিত মোৰ সময়ত হৈছে চিপাঝাৰ কলেজৰ চাইছি মই এনেকৈতো মোৰ উন্নয়নবিলাক তেওঁলোকে নেদেখে আৰু এতিয়া কৈছে যে আমি তেওঁলোকৰ উন্নয়ন দেখা নাই তেওঁলোকৰ উন্নয়ন দেখিবলগীয়া চকুত লগা উন্নয়ন নাই তেওঁলোকে আৰু এটা ইছ্যু এইবাৰ তেওঁলোকে বিজেপিয়ে বিশেষকৈ ল'ম বুলি কৈছে আৰু সেই ইছ্যুটোৰ কথা কৈছে যে এইবাৰ খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ যুঁজ হ'ব বুলি কৈছে চিপাঝাৰ সমষ্টিত খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ সঁচাকৈ যুঁজ হ'ব নেকি ইয়াতনো খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ মানে যিটো তেওঁলোকে সংজ্ঞা নিৰ্ধাৰণ কৰিব গৈছে ইয়াত কোন আছে কাক বুজাব বিচাৰিছে তেওঁলোকে ইয়াততো আমি চব ভাৰতীয় নাগৰিক আছোঁ আমাৰ অসমৰ ইয়াত খিলঞ্জীয়া মুছলমান আছে আমি সকলো সম্প্ৰদায় সকলো জাতি উপজাতি ইয়াত আমি সকলো খিলঞ্জীয়াবিলাকেই আছোঁ তেওঁ অখিলঞ্জীয়া যুঁজ দিবলৈ ইয়াত ক'ত আহিলে আৰু এটা কথা যে তেওঁ বিশেষকৈ পৰমানন্দ ৰাজবংশীয়ে এইটো কথা কৈছে যে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বী কংগ্ৰেছে হ'ব কিন্তু মাৰ্জিন বহুত দূৰত থাকি যাব বিজেপি বহুত দূৰ আগুৱাই যাব তেওঁ সেইটো এটা এছেছমেণ্ট লগতে আৰু এটা কথা যে এই প্ৰশ্ন দুইটা একেলগে কৰিব বিচাৰিছোঁ যে প্ৰাৰ্থিত্ব ঘোষণা হোৱাৰ আগলৈকে বিজেপি আৰু অগপৰ মাজতে এটা বিভাজনৰ সৃষ্টি এটা হৈ আছিল যে টিকট সকলোৱে বিচাৰিছিলে আৰু সেইটোৱে আশা কৰিছিল যে যদি অসম গণ পৰিষদে প্ৰাৰ্থিত্ব নাপায় তেতিয়াহ'লে হয়তো সেই ভোট বা সেই সমৰ্থন কংগ্ৰেছৰ ফালে আহিব কিন্তু কালিৰ দিনটোত দেখা পোৱা গৈছে যে জয়নাথ শৰ্মাই আহি তেওঁক সাক্ষাৎ কৰিছে অসম গণ পৰিষদে সহায় কৰিম বুলি কৈছে কিন্তু ভিতৰৰ অংকটো কিবা সলনি হ'ব যেন লাগে নেকি আপোনাৰ যিটো ৰাজনীতি আচলতে কেতিয়াও সলনি নহয় পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়াক জাবৰ বুলি কৈছিলে মোকো কৈছিলে জাবৰ বুলি মইতো তেওঁক এতিয়া প্ৰমাণ কৰি দিম যে আচলতে জাবৰ কোন সেইটো এই 9 তাৰিখৰ ইলেকশ্যনত সেইটো প্ৰমাণ হৈ যাব 4 তাৰিখে চিপাঝাৰ ৰাইজে বুজি পাব যে কোন জাবৰ আৰু তেওঁ জয়নাথ শৰ্মা ডাঙৰীয়াকো জাবৰ বুলি কৈছিলে এতিয়া মই নাজানো তেওঁলোকৰ মাজত কি কথা হৈছে ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়াৰ সমৰ্থকসকল কিন্তু এতিয়া মোৰ লগত যোগাযোগত আছে আৰু এইটো আক্ষৰিক অৰ্থত তেওঁলোকৰ এইটো মিত্ৰতা থাকিব মোৰ যিটো ধাৰণা এইটো অকল তেওঁলোকৰ কাগজে কলমে আক্ষৰিক অৰ্থত থাকিব ডক্টৰ পৰমানন্দ ৰাজবংশীক কোনো মানে সুস্থ জাতীয়তা বোধ সম্পন্ন বা এজিপি হওক বা অন্য দল হওক তেওঁক কোনেও একচেপ্ট নকৰে চিপাঝাৰ সমষ্টিৰ ৰাইজেও নকৰে কোনো দল সংগঠনেও একচেপ্ট নকৰে গতিকে মই ভাবোঁ যে কাগজে পত্ৰই NDA হিচাপে তেওঁলোকৰ কিবা মিত্ৰতা থাকিব পাৰে গ্ৰাউণ্ড লেভেলত গ্ৰাছ ৰুটত এনেকুৱা কোনো মিত্ৰতা তেওঁলোকৰ নাথাকে তেওঁ হৰাৰ মাৰ্জিনটো যথেষ্ট বাঢ়িব ডক্টৰ ৰাজবংশী হৰাৰ যিটো মাৰ্জিন সেইটো বহুত বাঢ়ি যাব এয়া আছিল কংগ্ৰেছৰ প্ৰাৰ্থী বিনন্দ শইকীয়া ডাঙৰীয়া আৰু মাৰ্জিনৰ কথা ওলাইছে খিলঞ্জীয়া অখিলঞ্জীয়াৰ কথা ওলাইছে লগতে উন্নয়ন আৰু প্ৰকৃত উন্নয়ন এই দুইটা প্ৰসংগই এই নিৰ্বাচনত বিশেষকৈ চিপাঝাৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে এতিয়া সাধাৰণ ভোটাৰসকল কাৰ পক্ষত থাকিব বিজেপিয়ে কৈছে তেওঁলোকৰ পক্ষত থাকিব কংগ্ৰেছে কৈছে তেওঁলোকৰ পক্ষত থাকিব সেয়া ভাগ্য নিৰ্ণয় হ'ব 9 তাৰিখে কেমেৰা পাৰ্চন ৰাতুলৰ সৈতে মই লক্ষ্যজিৎ গোহাঁই NKTV+